ওৰে জীৱন একে ঠাইতে থাকিব পৰা সাহসী মানুহজন। নিজ আদৰ্শ আৰু স্থিতিত অটল থকা বিশিষ্ট চিন্তাবিদ নিত্য বৰাক সুঁৱৰি আৱেগিক হৈ পৰিল সকলো। উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাঘৰত ২ শতাধিকৰো অধিক গুণমুগ্ধই সোঁৱৰণ কৰিলে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি। দিনৰ ১১ বজাৰ লগে লগে তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে গুণমুগ্ধসকলে। ইয়াৰ পাছতেই আৰম্ভ হোৱা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ সমাজ সাহিত্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিত্য বৰাক সুঁৱৰি বক্তব্য প্ৰদান কৰে। কোন নাছিল এই গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত? বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই, হাইদৰ হুছেইনৰ দৰে ব্যক্তি আহি স্মৰণ কৰিলে নিত্য বৰাৰ কৰ্তব্য নিষ্ঠা আৰু জাতিটোৰ প্ৰতি থকা দায়বদ্ধতাক। ৰুগীয়া দেহাৰে থৰক বৰককৈ আহি দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনালে নিত্য বৰাক। সম্পাদকীয় পৃষ্ঠা সেইটো তেওঁ একেবাৰে নিজৰ কৰি ৰাখিছিল, সকলো ধৰণৰ মতামত তাত প্ৰকাশ কৰিছিল। আনকি তেওঁ নিজৰ সম্পাদকীয়ত বা প্ৰবন্ধবিলাকত এই শাসক শ্ৰেণীৰ বিৰুদ্ধে, শাসকসকলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু ক্ষুধাৰ যুক্তি তেওঁ প্ৰয়োগ কৰিছিল, আনকো প্ৰয়োগ কৰিবলৈ দিছিল। সেইটো এটা সেইখিনি সময়ত বৰ ডাঙৰ কাম কৰিছিল। নিত্যবাৰ ইফালৰ তেজপুৰৰ ফালৰ মই নভৰি গাঁৱৰ পৰা আহি কেনেকৈ লগ লগাইছিলোঁ নাজানো, কিন্তু চিনাকি দিনাখনৰ পৰা নিত্য বৰাক তই বুলি মাতিছিল। নিত্য সদায় তুমি আছিল, নিত্যৰ লগত মোৰ চিনাকি হৈছিল। আমাৰ এটা সময়ত পাণবজাৰত আড্ডা আছিল, পাণবজাৰ মানে লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যনৰ ফুটপাথটোত। তাতে আমি সিফালৰ পৰা আহোঁতে, মাষ্টৰ ফালৰ পৰা আহোঁতে তাতে আড্ডা দিছিলোঁ। নিত্যবাৰ মোৰ বন্ধু আছিল, সহপাঠী আছিল, একেলগে সাংবাদিকতা কৰিছিলোঁ। পত্ৰিক ক্ষেত্ৰখনত, সাংবাদিকৰ ক্ষেত্ৰখনত সাম্প্ৰতিক সময়ত সেই সময়ৰ সাংবাদিকতাৰ সময়ৰ স্বাদ নিত্যবাৰৰ যে সামগ্ৰিক অৱদান, নিত্যবাৰা যি ব্যক্তিত্ব আৰু এটা বিচিত্ৰ মানুহ আছিলে নিত্যবাৰ। অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী পদ্মশ্ৰী অজয় দত্তই নিত্য বৰাৰ সবল নেতৃত্বৰ কথা সোঁৱৰণ কৰে। লিখা মেলাৰ সমান্তৰালভাৱে তেওঁ কিদৰে ট্ৰেড ইউনিয়নৰ সৈতে জড়িত হৈ বিভিন্ন সামাজিক কাম কাজত নেতৃত্ব দিছিল সেই কথা উল্লেখ কৰে দত্তই। সাংসদ অজিত কুমাৰ ভূঞাই নিত্য বৰাৰ সৈতে তেওঁৰ সান্নিধ্যৰ লগতে আগন্তুক সময়ত তেওঁৰ কামবোৰ মূল্যায়নৰ প্ৰয়োজনীয়তা আছে বুলি কয়। ইয়াৰ বাবে পৰিয়াল আৰু তেওঁৰ গুণমুগ্ধসকলে যাৱতীয় পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে সাংসদগৰাকীয়ে। জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰায়ো জাতিটোৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা আৰু সৃষ্টিৰাজিসমূহক শ্ৰদ্ধাৰে সোঁৱৰে। সাহিত্যিক ধ্ৰুৱজ্যোতি বৰাই কিদৰে তেওঁক প্ৰথমে লেখা মেলাৰ বাবে অনুপ্ৰাণিত কৰিছিল সেই কথা সোঁৱৰণ কৰে। শ্যামমেধি হৰেশ্বৰ বৰ্মন, ময়ূৰ বৰা, নীলমণি সেন ডেকা, সুমিত্ৰা হাজৰিকাই নিত্য বৰাৰ সান্নিধ্যৰ কথা সোঁৱৰি আৱেগিক হৈ পৰে। ময়ূৰ বৰাই তেওঁ বক্তব্যত কয়, নিত্য বৰা সঁচা অৰ্থত এগৰাকী ঐশ্বৰ্যশালী অদ্ভুত ব্যক্তিত্বৰ গৰাকী। নিত্য বৰাৰ ব্যক্তিত্বৰ কথা সোঁৱৰি আৱেগিক হৈ পৰে বিশিষ্ট সমাজকৰ্মী সুমিত্ৰা হাজৰিকাও। সদৌ শেষত পিতৃক সোঁৱৰি থোকা থুকি মাতেৰে বক্তব্য ৰাখে নিত্য বৰাৰ কন্যা ডাক্তৰ দেৱবাণী বৰাই। We knew that he was very sick, but we always felt like as before he would bounce back and he will be hale and hearty again. But unfortunately for us, we couldn't help Papa get well again. We tried hard, but we couldn't. It's a moment of incredible sadness. But Papa will always remain in our hearts. He had an incredible way of words, and he was such a person
who used to get along with toddlers as well as people in their late 80s or 90s. So, and with people of different ideologies, there are sections from all sections of the society with different ideologies. They have paid tribute to him in different ways. এই অনুষ্ঠানটোত ভিন্ন ক্ষেত্ৰৰ প্ৰায় 2 শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত উপস্থিত থকা সকলৰ ভিতৰত পুলক বেনাৰ্জী, আব্দুল মান্নান, অতুলানন্দ গোস্বামী, ৰীতা বৰবৰা, হাফিজ আহমেদ, জিতেন শৰ্মা, জাকিৰ হুছেইন চৰকাৰ, সুশান্ত তালুকদাৰ, পুলক বেনাৰ্জী, ৰত্না ভৰালী তালুকদাৰ, প্ৰফুল্ল চন্দ্ৰ শৰ্মা, শৰৎ বৰকাকতি, জিতেন বেজবৰুৱা, চিন্ময় বৰঠাকুৰ, বিপুল দেৱ শৰ্মা, হেমন্ত ভাগৱতী, নাৰায়ণ ডেকা, বৰ্ণালী চৌধুৰী, কল্পৰঞ্জন গগৈ, নৱ বৰা, উত্তম কুমাৰ বৰঠাকুৰ, সঞ্জীৱ সভাপণ্ডিত, জয়ন্ত গগৈ, শিখা মহন্ত, চম্পক বৰবৰা, হেমন্ত বৰ্মন, ৰবিজিতা গগৈ, মালবিকা শইকীয়া, ৰবীন্দ্ৰ কুমাৰ দাস, মন্টু গোস্বামী, কৈলাশ চন্দ্ৰ ৰাভা, পাপৰি শৌকাধৰা বৰঠাকুৰ, ৰবীন দত্ত, অখিল ৰঞ্জন দত্ত, পৰেশ মালাকাৰ, বসন্ত কুমাৰ শৰ্মা, মাধুৰ্য ঠাকুৰ, ৰাজকুমাৰ বৰ্মন, বনজিৎ ঠাকুৰীয়া, ধ্ৰুৱজ্যোতি পাঠক, ৰণেন কুমাৰ গোস্বামী, পল্লৱলোচন দাস, দিগন্ত দাস, ৰাছেল হুছেইন, সদানন্দ গগৈ, তপন চন্দ্ৰ কলিতা, জয়দেৱ শৰ্মা, সুপৰ্ণা লাহিৰী বৰুৱা, নেকিবুল জামানকে ধৰি শতাধিক গুণমুগ্ধ। অনুষ্ঠানটিৰ শেষত উদ্যোক্তা মণ্ডলীৰ হৈ উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। তেওঁ লগতে নৃত্য বৰাৰ সৈতে তেওঁৰ আত্মীয়তাৰ কথাও সোঁৱৰণ কৰে। আৰু ভাবিব নোৱাৰাকে বিভিন্ন শ্ৰেণীৰ মোক খালি ৰাতি প্ৰণৱ মজুমদাৰে কৈছিল বাতৰি এটাও সৰুকে কৰি দিব, যাৰ বাবে আজি জামুৰিহাটৰ ভাগিনীয়েও গম পাইছিল যে আজি এখন আচৰিত সভা হ'ব। আৰু সেইখন সভালৈ বিভিন্ন বয়সৰ, বিভিন্ন আদৰ্শৰ, বিভিন্ন চেতনাৰ বহু লোক ইয়ালৈ আহিছে। কেৱল আদৰ্শৰ নাই, আৰু নিত্যদানৰ প্ৰকৃততে কেৱল আদৰ্শৰ নহয়, তেওঁ এটা প্ৰগতিশীল জাতীয়তাবাদী সাম্যবাদী দৰ্শনৰ মিশ্ৰণ। এনেকুৱা এক মিশ্ৰণ যাৰ এনেকুৱা এক সন্মোহন আছে, সেই সন্মোহনে সকলোকে এনেকে পাৰিবাৰিক ক্ষেত্ৰৰ সৈতে বান্ধি ৰাখিছে, যাৰ কাৰণে নিত্যদাৰ মৃত্যুৰ সংবাদ কৰে সমগ্ৰ অসমত এক জোকাৰণি দিছে। বহু বৰেণ্য ব্যক্তিৰ ইয়াৰ আগতে মৃত্যু হৈছে। এনেকুৱা খবৰ লোৱা মানুহৰ ফোন বা মেছেজ মই ইয়াৰ আগতে পোৱা নাই। আমাৰ পৰিয়ালৰ বা সম্পৰ্ক চিকিৎসকৰ পৰা প্ৰফেচৰলৈ প্ৰায় 150 ফোন পিছদিনাখন মোৰ তাতে আহিছিল মৃত্যুদাৰ খবৰটো ওলোৱাৰ পিছতে ৰাতি। মই সকলোকে আজি ইয়াত উপস্থিত হোৱা সকলোকে আমাৰ হৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছো। লগতে এটা সৰু কথা কওঁ, কোনোবাই নক্ষত্ৰ হৈ পৰিল বুলি লিখিছে, কোনোবাই অধ্যায়ৰ সমাপ্তি ঘটিল বুলি লিখিছে, কিন্তু মোৰ দৃষ্টিত আমি বিভিন্ন ধৰণে তেওঁৰ ব্যক্তিত্ব বৰ্ণনা কৰিছো। মলয় আমাৰ বৰা, মোৰ নামটো আপোনাৰ সত্য মলয় বুলি আহিব। তেওঁৰ অদ্ভুত চৰিত্ৰৰ এক ব্যক্তি বুলি কৈছো, অদ্ভুত ব্যক্তিত্বৰ অধিকাৰী বুলি কৈছো। মই এই সভাত সোমাওতে ডক্টৰ পদ্মপাণি ছাৰে এটা গ্ৰন্থৰ প্ৰসংগত এটা লাইন সুধিছিল যে ইয়াৰ অৰ্থটো কেনেকুৱা হ'ব পাৰে। নামটো কৈ দিলো, আচলতে ক'ব নালাগিছিল। তেওঁ মোৰ নামটো লিখি দিম বুলি কৈছিল, মই লিখিবলৈ মানা কৰিছিলো। মই যিটো অনুভৱ কৰো সেইটো হ'ল স্মৃতিচাৰণ সভাত কিমান মানুহ হ'ল, শ্মশানত কিমান মানুহ হ'ল, তাৰে তেওঁৰ মূল্যায়ন প্ৰকৃততে হ'ব নোৱাৰে বুলি মই ভাবো। পৃথিৱীৰ বহু বৰেণ্য ব্যক্তি
যি যুগান্তৰ বাবে স্মৰণীয় হৈ ৰৈছে, সেই যুগান্তৰ বাবে স্মৰণীয় হৈ থকা ব্যক্তিত্বসকলৰ অন্তিম মানে সৎকাৰ আৰু বহু লোক উপস্থিত থকা বহু ব্যক্তি আছে যাক এবছৰত বা 2 বছৰত ধৰি থকা আছে। কিন্তু এখন গ্ৰন্থ মই ভাবো এখন উপন্যাস বা বিভিন্ন আদৰ্শ প্ৰবহনকাৰী গ্ৰন্থই হওক বা যিকোনো ৰচনা হওক, সেই কিতাপখনৰ পৰিস্থিতি লিখি দিলে সি জনপ্ৰিয় হ'ব বা তাৰ প্ৰভাৱৰ জৰিয়তে সি বহু চৰ্চিত হ'ব আৰু চিৰকাললৈ সেই গ্ৰন্থখন থাকি যাব। কথাটো তেনেকুৱা নহয়, কথাটো তাৰ সম্পূৰ্ণ উল্টা বুলি মই ভাবো যে এখন গ্ৰন্থ তাৰ প্ৰভাৱ সমাজত কিদৰে পৰিছে আৰু কিমান দূৰ জনপ্ৰিয় হৈ পৰিছে, তাৰ জৰিয়তে এই গ্ৰন্থখন সন্মানিত হয়। তাৰ কোনোবা প্ৰখ্যাত লেখকে পৰিচয় যে গ্ৰন্থ পৰিচিতি লিখে, সমালোচনা লিখে, তাৰ জৰিয়তে তেওঁ সন্মানিত নহয় বা সেই গ্ৰন্থখন সৰ্বস্তৰৰ লোকৰ বাবে সমাদৃত হয়। নিত্যবৰাৰ ব্যক্তিত্ব মই ভাবো তেনে গ্ৰন্থ যাক আমি আলোচনা কৰি তেওঁক মহান কৰি দিব নোৱাৰো, কিন্তু প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিৰ অন্তৰে অন্তৰে সোমাই আছে। সি কোনোবা হয়তো গাড়ী চালক, কোনোবা হয়তো অধ্যাপক, কোনোবা গৱেষক, কোনোবা চিকিৎসক, অন্যান্য বিভিন্ন শ্ৰেণী। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰিছিল অজয় দত্ত, পুলেন বৰকটকী, পদ্মপাণি, অৰূপ বৰবৰা, প্ৰকাশ মহন্ত, পৰমানন্দ মজুমদাৰ, খগেন কলিতা, শান্তনু বৰঠাকুৰ, উত্তম কুমাৰ বৰঠাকুৰ, ৰামকৃষ্ণ শৰ্মা, বিধান দেৱ, সুপৰ্ণা লাহিৰী বৰুৱা, হাফিজ আহমেদ, ৰবিজিতা বৰুৱা, মঞ্জু বৰা শৰ্মা আৰু সমীৰ চৌধুৰীয়ে। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।